সকলোকে স্বাগতম জনাইছো। আজি ডে 5 কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন আজি ডে 5। আজি আমি নাম্বাৰ সিস্টেমৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ সিস্টেমৰ কন্টেন্ট সমূহ বা নাম্বাৰ সিস্টেমত আমি কি কি টপিক নো পঢ়িম সেইসমূহ আমি ইয়াত লিষ্ট আউট কৰি ৰাখিছো। প্ৰথমত পঢ়িম আমি ডিজিট। ইয়াত ডিজিট সমূহ বিষয়ে পঢ়িম। ফেচ ভেলু বিষয়ে পঢ়িম। ইয়াতে প্লেস ভেলু বিষয়ে পঢ়িম। তাৰপৰা ৰোমান নাম্বাৰ, তাৰপিছত বাইনাৰী নাম্বাৰৰ বিষয়ে পঢ়িম। এই তিনিটাত আজি ক্লাছতে আমি কভাৰ আপ কৰিম। এই তিনিটা টপিক 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ এক্সামত পায়ে দেখিবলৈ পোৱা যায়। তাৰপিছত পঢ়িম আইডেন্টিফিকেশ্যন অফ নাম্বাৰ, ফ্ৰেকশন এণ্ড ডেচিমেলৰ বিষয়ে পঢ়িম, ৰিকাৰিং ডেচিমেলৰ বিষয়ে পঢ়িম, ইউনিট ডিজিট উলিয়াবলৈ শিকিম। ডাঙৰ নাম্বাৰ এটা যেতিয়া স্কোৱাৰ বা ডাঙৰ পূৰণ এটা কৰি সদায় সোধে তাৰ ইউনিট ডিজিটটো কি হ'ব, তো ইউনিট ডিজিট উলিয়াবলৈ শিকিম। নাম্বাৰ অফ জিৰ' কিমানটা জিৰ' আছে, কিমানটা জিৰ' থাকে তাৰ বিষয়ে শিকিম। ৰিমাইণ্ডাৰ থিয়ৰী পঢ়িম, ফেক্টৰছ উলিয়াবলৈ শিকিম, ডিভিজিবিলিটি ৰুল বিলাক পঢ়িম আৰু এপি আৰু জিপি বিষয়ে আমি ইয়াত আলোচনা কৰিম। এতিয়া আমি টপিক 1 টো পঢ়িম। টপিক 1 টো কি আছিলে? টপিক 1 টো ডিজিট সমূহৰ বিষয়ে পঢ়িম। ডিজিট হয়তো সকলোৱে গম পায়, ইয়াত ডিজিটক অসমীয়াত অংক বুলি কয়। গণিতত ডিজিট 10টা। কি কি? 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 এইকেইটা ডিজিট বা অংক। এতিয়া ডিজিটত দুটা ভেলুৰ কথা আহে। এটা আছে ফেচ ভেলু। কি ভেলু? ফেচ ভেলু। আৰু এটা আছে প্লেচ ভেলু। ফেচ ভেলু হৈছে ভেলু অফ দ্য ডিজিট ইটসেল্ফ। মানে কি কৈছে? ভেলু অফ দি ডিজিট ইটসেল্ফ। এক্সাম্পল, সাপোজ আমি কনচিডাৰ কৰিলো 458। ইয়াত যদি মই কওঁ 5ৰ এই 5টোৰ ফেচ ভেলু কিমান? 5ৰ ফেচ ভেলু কিমান হ'ব? 5 হ'ব। কিমান হ'ব? 5 হ'ব। 4ৰ ফেচ ভেলু কিমান হ'ব? 4 হ'ব। 8ৰ ফেচ ভেলু কিমান হ'ব? 8 হ'ব। হয়তো বুজি পাইছে। প্লেচ ভেলু। প্লেচ ভেলু হৈছে ডিপেন্ড এন্টায়াৰলি অন ইট পজিশন বা প্লেচ। depends entirely on its position. ঠিক আছে? পজিশন বুলি ক'লে আকৌ এক্সাম্পল এটা এক্সাম্পল লওঁ। 458। ইয়াত যদি সোধা হয় 5ৰ প্লেচ ভেলু কিমান? তো 5ৰ প্লেচ ভেলু হ'ব 50। 5ৰ প্লেচ ভেলু কিমান হ'ব? 50 হ'ব। সেইটো কেনেকে হ'ল কি কথা আমি লাহে লাহে গম পাম। ঠিক আছে? এতিয়া যেহেতু ফেচ ভেলুত বিশেষ ইমান টান একো নাই, তো সেইকাৰণে প্লেচ ভেলুতে হওক। প্লেচ ভেলু যদি এটা নাম্বাৰ লৈছো ৰেণ্ডমলি 1, 2, 3, 4, 5, ইয়াত এই প্ৰথম নাম্বাৰটোক ওৱান্স বুলি ক'ব বা 1। দ্বিতীয় পজিশনটোক কি বুলি ক'ব? টেন্স বুলি ক'ব বা 10 বা 10। 3 নম্বৰটোক কি বুলি ক'ব? 100 বুলি ক'ব বা 100। 4 নম্বৰটো কি ক'ব? 1000 বুলি ক'ব। কি বুলি ক'ব? 1000। আৰু 1 নম্বৰটো কি বুলি ক'ব? 10,000। 10,000। এতিয়া দশমিকৰ পিছৰটো প্ৰথমটো কি বুলি ক'ব? সাপোজ দশমিকৰ 1, 2 দুটা
ইয়াক ক'ব 1/10 আৰু ইয়াক কি ক'ব 1/100 বুলি ক'ব পজিশ্যনটো, এই পজিশ্যনকেইটা হয়তো এইখিনিকে ছবি ধৰিব পাৰিছে। এইখিনিকে যদি ধৰিব পাৰিছে, এতিয়া আমি ইয়াৰ ৰিলেটেড মেথছবোৰ কৰিম, তেতিয়া ক্লিয়াৰ হৈ গৈ থাকিব। আৰু এটা কথা মনত ৰাখিবলগীয়া কথা, ফেচ ভেলু কি হ'ব, ফেচ ভেলু এটা কথা মনত ৰাখিবলগীয়া কথাটো হৈছে ষ্টাৰ মাৰ্ক এটা দি লিখি লওক, ফেচ ভেলু সমান হ'ব প্লেচ ভেলু। কেতিয়া প্লেচ ভেলু কেতিয়া সমান হ'ব, যেতিয়া ডিজিটবোৰ ক'ত থাকিব, ডিজিটবোৰ 1 পজিশ্যনত থাকিব। এই পজিশ্যনটোত যেতিয়া থাকিব, ডিজিটসমূহ 1 পজিশ্যনটোত থাকিব, 1 পজিশ্যনটোত যেতিয়া থাকিব, তেতিয়া তাত যিটো সংখ্যা থাকিব সেইটো সংখ্যা ফেচ ভেলু যিমান হ'ব তাৰ প্লেচ ভেলু সিমানেই হ'ব। ছাপ'জ এই সংখ্যাটোকে লৈছোঁ, এই সংখ্যাটোৰ 5ৰ ফেচ ভেলু কিমান, ফেচ ভেলু 5 আৰু 5ৰ প্লেচ ভেলু কিমান, প্লেচ ভেলু 5 into 1 is equal to 5 5 5ৰ প্লেচ ভেলু 5 into 1 5 হ'ব। তো এইটো মনত ৰাখিলে হ'ল, ফেচ ভেলু ইজ ইকুৱেল টু প্লেচ ভেলু কেতিয়া হ'ব, যেতিয়া ডিজিটটো 1 পজিশ্যনত থাকিব, 1 পজিশ্যনত থাকিব। মইতো মনত ৰাখিলে হ'ল। এতিয়া আমি অংক কৰিম। অংক কৰাৰ আগতে কেইটামান টাৰ্ম শিকি লওঁ, তেতিয়া আমাৰ অংকবোৰ কৰিবলৈ সুবিধা হ'ব। এটা ছাকচেছৰ বুলি ক'লে কি বুজায়, এইটো ভকেবুলাৰীতে পৰি যাব। ছাকচেছৰ মানে হৈছে উত্তৰাধিকাৰী। কোনো এটা সংখ্যাৰ ছাকচেছৰ বুলি ক'লে, এইটো সংখ্যাটো যদি n বুলি ধৰি লওঁ, তাৰ ছাকচেছৰ হ'লে n+1। আৰু এটা হৈছে প্ৰিডেচেছৰ, ঠিক আছে। তো এইটো হৈছে ছাকচেছৰ মানে হৈছে উত্তৰাধিকাৰী, প্ৰিডেচেছৰ মানে হৈছে পূৰ্বপুৰুষ। পূৰ্বপুৰুষ মানে হৈছে এজন ব্যক্তি আছিল n, তেওঁ পূৰ্বপুৰুষ বুলি ক'লে -1 হ'ব, n-1 এনেকৈ লিখিব পাৰি। ঠিক আছে, এই দুটা মনত ৰাখিলে ভাল। এই দুটা পৰীক্ষাত সোধে, কেনেকৈ সোধে আমি অংক কৰিলে ধৰিব পাৰিম। এতিয়া আৰু কেইটামান কথা শিকি লওঁ। এতিয়া আমি নিউমাৰেশ্যন চিষ্টেম বুলি মানে যোনবোৰ আমি হিচাপ কৰোঁ, সেই 2 ধৰণৰ হিচাপ আছে। ছাপ'জ নিউমাৰেশ্যন চিষ্টেম বুলি লিখি লওঁ, নিউমাৰেশ্যন চিষ্টেম মানে কি, ইয়াত 2 ধৰণৰ চিষ্টেমৰ কথা আলোচনা কৰিম। এটা আছে হিন্দু চিষ্টেম বা হিন্দু আৰবিক চিষ্টেম, আৰু এটা আছে ইণ্টাৰনেশ্যনেল চিষ্টেম। ইয়াত কমাবোৰ সাধাৰণতে প্ৰথমত 3টা 2টা হিচাপত কৰা হয়, আৰু ইয়াত সকলোবোৰ 3টাত কমা ইউজ কৰা হয়। ইয়াক কি কৈছে চাই লওঁ, 1 10 স্কোয়াৰ 3 10⁴ 10⁵ 10⁶। হয়তো সকলোৱে ধৰিব পাৰিছে, ইয়াত কি আছে 1 হৈ আছে, ইয়াত 100 হৈ আছে, ইয়াত 1 হ'ল 10 হ'ব, ইয়াত 100 হৈ আছে, ইয়াত 1000 হৈ আছে, 3টাত 4টাত 10,000 হৈ আছে, 5টাত 1 লাখ হৈ আছে, আৰু 6টাত 10 লাখ হৈ আছে, 10 লাখ হৈ আছে। বুজি পাইছে? আমাৰ এনেকৈ লেখা হয়। ক'ত কমা ইউজ কৰোঁ, প্ৰথমত যদি ইয়াতে চাওঁ 3টাত ইউজ কৰা হয়, তাৰপিছত দুটাকে দি যোৱা হয়। সকলোৱে ধৰিব পাৰিছে এই কমা চিষ্টেমটো এনেকৈ কৰা হয়। আমি ইয়াক কি বুলি কওঁ, 10 লাখ বুলি কওঁ, ইয়াক 1 লাখ বুলি কওঁ, ইয়াক 10,000 বুলি কওঁ, ইয়াক 1000 বুলি কওঁ,
ঠিক ইণ্টাৰনেশ্যনেলত কেনেকৈ কৰা হয় চাওঁ। যদি 10⁶ থাকে ইয়াত কি হ'ব 10 লাখ 10 লাখ, কিন্তু ইয়াক কি বুলি ক'ব, ইয়াত মিলিয়ন বুলি কোৱা হ'ব। কি বুলি ক'ব? মিলিয়ন। ঠিক আছে, আৰু 10⁵ ইয়াত কিমান থাকিব? ইয়াত 1 লাখ থাকিব। ইয়াত কিমান থাকিব? 1 লাখ থাকিব। 1 লাখ। 1 লাখক আমি ইণ্টাৰনেশ্যনেলত কি বুলি কোৱা হয়? 100,000 100,000 100,000 100,000 100,000 সকলোৱে ধৰিব পাৰিছে? ঠিক তেনেদৰে যদি 10⁶ কি বুলি কোৱা হ'ব? 10⁶ কোৱা হ'ব 10 মিলিয়ন। 10 কি হ'ব? মিলিয়ন। আৰু 10⁸ কি বুলি কোৱা হ'ব? বিলিয়ন। বিলিয়ন। এইবোৰ পৰীক্ষাত সোধে কিমানে বিলিয়ন হয়, কিমানে মিলিয়ন হয়। তো হয়তো মিলিয়নটো বহুতে গম পায়। 10⁵ ইণ্টাৰনেশ্যনেল লেভেলত কি বুলি কোৱা হয়? 100,000 বুলি কোৱা হয়। 7 কি বুলি 10⁶ কি বুলি 10 মিলিয়ন বুলি কোৱা হয়, আৰু 10⁸ বিলিয়ন বুলি কোৱা হয়। ইমানটো মনত ৰাখিলে হ'ব। Find the sum of place value of 5 are there in this number. এই নাম্বাৰটোত 5ৰ প্লেচ ভেলুৰ সাম কৰিবলৈ কৈছে। তো সলিউশন কৰোঁতে চাব লাগিব। ইয়াত চব 5 কেইটা আছে? 1 2 3টা আছে। 5 3টা আছে। প্ৰথম 5ৰ কাৰণে ইয়াত ভেলু হ'ব 5 নিজে 5 into 1 প্লাস এটা 5 আছে, তাৰ লগত কিমান হ'ব 10 100 10 100,000 ইয়াত কিমান পূৰণ হ'ব 1000 প্লাস আৰু এটা 5 আছে, তাৰ লগত কিমান হ'ব 0 এড কৰিবলৈ হ'ল 1 টো কৰিলো, এটা 2 3 4 5টা শূন্য পাতিব লাগে, 5টা শূন্য, এইটো কিমান হ'ব 5 0 0 0 0 5000 আৰু 5, তো সাম কৰিলে কিমান হ'ব 5 0 0 5 4টা হৈ গ'ল 0 5, ইয়াৰ এনসাৰ হ'ব 505005। ধৰিব পাৰিছে কেনেকৈ কৰিছো? আকৌ এবাৰ দেখাই দিছো। 4 5 6 5 3 2 5। এইটো হৈছে 1 নম্বৰ কুৱেশ্যন। তো ইয়াৰ ভেলুটো 5 হ'ব। এইটো হৈছে 10 পজিশন, এইটো হৈছে 100 পজিশন, এইটো হৈছে 1000 পজিশন। 5 আছে 1000 লগত পূৰণ হৈ যাব। এইটো তেনেকৈ কিমান হ'ব 1 লাখ পজিশন, 5 into 1 লাখ। আৰু এই সিহঁতৰ প্লেচ ভেলু কেইটা সাম কৰিবলৈ কৈছে। তো ইয়াৰ লগত 1 পূৰণ হ'ব, তাৰ ভেলুটো হ'ব 505005। আৰু সবে ধৰিব পাৰিছে। এটা নেক্সট কুৱেশ্যন, ফাইন্ড দ্য ডিফাৰেন্স অফ ফেচ ভেলু এণ্ড প্লেচ ভেলু অফ 3। কোনটো নাম্বাৰ? এই নাম্বাৰটোত প্লেচ ভেলু আৰু ফেচ ভেলু উলিয়াবলৈ কৈছে। এই নাম্বারত ফেস ভ্যালু হব কিমান? ফেস ভ্যালু কার 3 ফেস ভ্যালু কিমান? ফেস ভ্যালু কিমান হ'ব? 3 হ'ব। আৰু প্লেস ভ্যালু কিমান হ'ব? প্লেস ভ্যালু যেহেতু দশমিকৰ পিছত আছে, প্ৰথমটোত 1/10 এ পূৰণ কৰিব লাগিব, দ্বিতীয়টোক 1/100 এ পূৰণ কৰিব লাগিব। তো ইয়াত কিমান হ'ব? 3 লগত 1/100 এ পূৰণ কৰিব লাগিব। তো ইয়াৰ ভ্যালুটো কিমান হ'ব? 0.03। তেতিয়াহ'লে ডিফাৰেন্সটো কিমান হ'ব? ডিফাৰেন্সটো হ'ব
ডিফাৰেন্স ইজ ইকুৱেল টু কিমান হ'ব 3 minus 0.023 ইজ ইকুৱেল টু কিমান হ'ব 2.97 আপুনি ধৰিব পাৰিছে সকলোৱে এইদৰে কৰিলে হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ ইয়াত কি কৈছে predecessor of successor of 99 999 successor মানে হৈছে কোনো এটা নাম্বাৰৰ আগৰ নাম্বাৰ তেতিয়াহ'লে কি হ'ব 999 আগৰ নাম্বাৰটো কিমান হ'ব 1000 আকৌ তাৰো successor তাৰ আগৰ নাম্বাৰটো কিমান হ'ব 1001 আৰু তাৰ predecessor -1 predecessor মানে হৈছে যোনটো নাম্বাৰৰ তাৰ পিছৰ নাম্বাৰটো তো কিমান হ'ব 1000 ইয়াৰ আনসাৰ কিমান হ'ব 1000 সকলোৱে ধৰিব পাৰিছে এই কুৱেশ্যনটোত কি কৈছে 27.125 is equal to 27 plus a by 10 plus b by 100 plus c by 1000 10 তেতিয়াহ'লে a plus b plus c divided by 2 is equal to কিমান হ'ব সুধিছে এইটো এটা ফেজ ভেলু অংক এটা ধৰিব পাৰিব লাগিব 27.125 প্ৰথম পজিশনটো 1 by 10 হয় সেকেন্ড পজিশনটো 1 by 100 হয় আৰু থাৰ্ড পজিশনটো 1 by 1000 আৰু ধৰিব পাৰিছে এতিয়া ওপৰটোৰ লগত দুটা কম্পেয়াৰ কৰিলে ওলাই পৰিব কেনেকৈ ওলাব প্ৰথমটো 27 আছে তো a ভ্যালুটো কিমান হ'ব a ভ্যালুটো ফাৰ্স্ট ভ্যালুৰ লগত 1 আছে 1 ৰ লগত 1 by 10 তো ইয়াৰ ভ্যালুটো কিমান হ'ব ইয়াত a ভ্যালুটো কিমান হ'ব 1 হ'ব দ্বিতীয় ভ্যালুটোত ইয়াত সংখ্যাটো কিমান আছে ইয়াত সংখ্যাটো আছে 2 যেহেতু সেকেন্ড পজিশন আছে 1 by 100 পূৰণ হ'ব আৰু ইয়াত b ভ্যালুটো কিমান হ'ব তালে b ভ্যালুটো হ'ব 2 ঠিক ইয়াত কিহৰ লগত পূৰণ হ'ব 5 ৰ লগত পূৰণ হ'ব কাৰ পূৰণ হ'ব 1 by 1000 ৰ পূৰণ হ'ব আৰু 1 by 1000 টো আছে c ভ্যালুটো কিমান হ'ব তালে 5 হ'ব তেতিয়ালে আমাৰ উলিয়াবলগীয়া অংকটো এটা ইজি হৈ যাব a ভ্যালু কিমান 1 পালো b ভ্যালু 2 পালো c ভ্যালু 5 পালো ডিভাইডেড বাই 2 কৰিছে তো কিমান হ'ব 5 6 7 8 8 by 2 8 by 2 হলে কটাকটি গৈ থাকিব কিমান 4 হয়তো ধৰিব পাৰিছে ঠিক এই কুৱেশ্যনটোলৈ মন কৰক if 80808 is equal to 8 into 10 to the power x plus 10 to the power y into 8 plus 8 into 10 to the power z তেতিয়াহ'লে কি কৰিব আছে x plus y plus z divided by 2 কিমান হ'ব ভ্যালুটো উলিয়াবলৈ কৈছে তো কেনেকৈ কৰিম একেই ফেজ ভ্যালু অংক 80808 প্ৰথমটোৰ লগত কি পূৰণ হ'ব 8 ৰ লগত 1 পূৰণ হ'ব দ্বিতীয়টো 0 আছে তো 10 ৰ লগত 0 পূৰণ কৰিলে 0 into 10 তো 0 হ'ব 8 আছে 8 ৰ লগত কিমান হ'ব 100 পূৰণ হ'ব ইয়াৰ লগত কিমান হ'ব 0 ৰ লগত 1000 পূৰণ হ'ব আৰু ইয়াৰ লগত কিমান হ'ব 10000 পূৰণ হ'ব কিমান পূৰণ হ'ব 10000 পূৰণ হ'ব এটা দুটা তিনি চাৰিটা এটা দুটা তিনি চাৰিটা এতিয়া ইয়াৰ পৰা 8 into 10 to the power কিমান হ'ব 1 2 3 4 4 হ'ব ইয়াৰ ভ্যালুটো কিমান হ'ব 8 into 10 to the power 2 হ'ব ইয়াৰ ভ্যালুটো কিমান হ'ব 8 into 10 to the power কিমান হ'ব 1 হ'ব না 0 0 হ'ব ঠিক আছে 10 to the power 0 হ'ব তো এতিয়া দিলে 10 to the power 0 হলে ইহঁতৰ এই ভ্যালু কিটা ইয়াৰ লগত তুলনা কৰিলে কি গম পাম x is equal to 4 পাইছো y is equal to 2 পাইছো আৰু z is equal to 0 পাইছো তেতিয়াহ'লে ভ্যালুটো কিমান হ'ব x plus y plus z ৰ ভ্যালু কিমান হ'ব ডিভাইড বাই 2 ভ্যালু কিমান হ'ব 4 plus 2 plus 0 divided by 2 6 আহিব आंसर 3 হ'ব ইয়াৰ आंसर কিমান হ'ব 3 হ'ব হয়তো সকলোৱে ধৰিব পাৰিছে আকৌ এবাৰ দেখাই দিছো এই মানকেইটা ইহঁতৰ লগত তুলনা কৰিলো যেহেতু এই মানটো ইকুৱেল টু এটো দিছে কিন্তু ফেজ ভ্যালুৰ পৰা আহিছে ধৰিব হয়তো পাৰিছে সকলোৱে
আজিতো ভিডিঅ'টো আৰু দীঘল হৈ যাব, সেইকাৰণে ৰোমান নাম্বাৰ আৰু বাইনাৰী নাম্বাৰ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। ধন্যবাদ।